ওয়েলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেটাৰ সাকসেস এই চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, অসমৰ যি পশু চিকিৎসা আৰু পশুপালন যি বিভাগ আছে অৰ্থাৎ ভেটেনাৰী ডিপাৰ্টমেণ্ট বুলি আমি সাধাৰণতে কওঁ, তো তাৰ ডিপাৰ্টমেণ্টৰ পৰা VAP অৰ্থাৎ ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ প্ৰায় পদসমূহ মুকলি হৈ থাকে আপোনালোকে নিশ্চিতভাৱে জানে। আৰু 2022 বৰ্ষৰ পৰা 2025 বৰ্ষলৈকে ভালেখিনি ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট ইতিমধ্যে তেওঁলোকে ৰিক্ৰুইট কৰিছে, এপইণ্ট কৰিছে। কিন্তু পূৰ্বতে কি আছিলে, ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট যেতিয়া তেওঁলোকে এপইণ্ট কৰে, এতিয়া মই যোৱা কেইদিনমানৰ আগতে এটা ভিডিঅ' দিছিলোঁ যিটো নেকি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা মুকলি কৰিছিলে। তো তাতে তেওঁলোকে HSLC ছায়েন্সৰ লগতে এটা এবছৰীয়া এটা ট্ৰেইনিং কোৰ্চ বিচাৰে, স্পেচিফিক ট্ৰেইনিং কোৰ্চ যিটো নেকি ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ লগত জড়িত, যিটো নেকি শিলচৰ গোনঘৰৰ পৰা প্ৰভাইড কৰে। কিন্তু বৰ্তমান কেইদিনমানৰ আগতে CM মহোদয়ে নিজেই স্পষ্টকৈ কৈছিলে যে ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে যিটো তেওঁলোকে এটা ভাইভাৰ থ্ৰুৱেদি সেই ট্ৰেইনিং কোৰ্চটো দিয়ে বা ভাইভাৰ থ্ৰুৱেদি তেওঁলোকে যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ কৰে, সেই প্ৰচেছটোত তেওঁলোকে সাল সলনি কৰিব আৰু সাল সলনি কৰি তেওঁলোকে ভাইভাৰ ঠাইত ভাইভাৰ লগতে এটা ৰিটেন টেষ্টো তেওঁলোকে কণ্ডাক্ট কৰিব। গতিকে এতিয়া সেই ভাল খবৰটো আহি গ'ল, যিসকলে সেই এবছৰীয়া যিটো কোৰ্চ কৰি থোৱা নাই, যিটো স্পেচিফিক ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ যিটো কোৰ্চ, সেই কোৰ্চ কৰি নোথোৱা প্ৰাৰ্থীসকলেও কিন্তু এতিয়া ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ এই পদসমূহত 2 শতাধিক পদ প্ৰায় খালী হৈছে। এই 2 শতাধিক পদত তেওঁলোকে আবেদন কৰিব পাৰিব। কেৱল তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হ'লেই হ'ব, লগতে হায়াৰ ছেকেণ্ডাৰীত তেওঁলোকে বায়'লজি ছাবজেক্টটো এজ এ ছাবজেক্ট তেওঁলোকে পঢ়া হ'ব লাগিব। ঠিক আছে, এতিয়া গোটেইখিনি তথ্য আমি ইয়াতে ডিটেইলছত আলোচনা কৰিম। আপোনালোকে যদি চাই, মই সকলোখিনি তথ্য ইয়াতে লৈ আহিছোঁ। প্ৰায় 2 শতাধিক পদত আচলতে ইয়াতে নিযুক্তি হ'ব। ইয়াতে যদি এখন চাই, তেওঁলোকৰ অফিচিয়েল নটিফিকেশ্যনখন খুব স্পষ্টকৈ লিখিছে আৰু খুব কম পদ নহয়, 200তকৈ অধিক পদ। কিন্তু পূৰ্বতকৈ এইবাৰ অলপ হ'লেও কম্পিটিশ্যনটো বেছি হ'ব, কিয়নো পূৰ্বতে কেৱল ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ যিসকলে এবছৰীয়া কোৰ্চ কৰি ৰাখিছিলে, তো তেওঁলোককহে চান্সেছ দিয়া হয়। গতিকে সেই ক্ষেত্ৰত তেওঁলোকৰ মাজতে কম্পিটিশ্যনটো হয় আৰু প্ৰায় প্ৰতিগৰাকী প্ৰাৰ্থীয়ে কৰি থোৱা এবছৰীয়া কোৰ্চটো কৰি থোৱা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ইয়াতে চিলেকশ্যনটো লাভ কৰে। কিন্তু বৰ্তমান সেইটো নহয়, এইটো ডিৰেক্টলি এটা ডিৰেক্ট ৰিক্ৰুইটমেণ্ট হৈ গৈছে। অৰ্থাৎ যিসকলে এবছৰীয়া কোৰ্চটোও কৰা নাই, অকল হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে উইথ বায়'লজি, তো তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰিব। কিন্তু তেওঁলোকে চিলেকশ্যন পোৱাৰ পাছত কিন্তু এই এবছৰীয়া ট্ৰেইনিং কোৰ্চটোত তেওঁলোক যাব লাগিব। ইয়াতে যদি আপোনালোকে চাই, স্পষ্টকৈ লিখা আছে এডভাৰটাইজমেণ্ট, এপ্লাই অনলাইন এলিমেণ্ট হাজবেণ্ডাৰী .assam.gov.in। এই ৱেবছাইটত অনলাইন আবেদন কৰিব লাগিব। 3 ছেপ্টেম্বৰৰ পৰা আবেদন হ'ব, 23 ছেপ্টেম্বৰলৈকে আবেদন চলি থাকিব। ইয়াতে তেওঁলোকে কৈছে, ইন পাৰ্চুৱেঞ্চ অফ এপ্ৰুভেল অফ দ্য গভৰ্ণমেণ্ট অফ আছাম, তেওঁলোকে এইটো এডভাৰটাইজ নাম্বাৰটো দি দিছে। 26 তাৰিখে যিহেতু মুকলি হৈছে, এপ্লিকেশ্যনছ আৰ হিয়াৰ বাই ইনভাইটেড ফৰ ইণ্ডিয়ান চিটিজেনছ এজ ডিফাইণ্ড আণ্ডাৰ আৰ্টিকল 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ফৰ ফিলিং up of 200 number of posts of veterinary field assistant and its allied category post under the Directorate of Animal Husbandry at Veterinary Assam, Senikuthi, Guwahati, Thi. The vacancy will be filled up as per existing vacancy in the respective category of the post as per the post-based roster register as indicated below. তো প্ৰতি বছৰে আচলতে ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ এই ধৰণে পদসমূহ খালী হৈয়ে থাকে। আৰু মই যোৱাটো ভিডিঅ'ত কৈছিলোঁ বহুখিনি পদ খালী হৈ আছে। অসমৰ পৰা অতি সোনকালে এডভাৰটাইজমেণ্ট মুকলি কৰিব আৰু বৰ্তমান সেই এডভাৰটাইজমেণ্টখন আহিয়ে গ'ল। প্ৰায় 200টা পদত ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ এতিয়া আপোনালোকক কি কৰিবলৈ গৈ আছে, আপোনালোকক ৰিক্ৰুইট কৰিবলৈ গৈ আছে। এতিয়া এই 200টা পদ URতে 112টা আছে আৰু ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন 34, OBC MOBCত 73 আছে, T টাইপছত 2টা আছে আৰু ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন 22টা। ঠিক একেধৰণে SCৰ কাৰণে 5টা, ওমেন ৰিজাৰ্ভেশ্যন এটা আছে, ST প্লেইনৰ কাৰণে 10টা আছে, ওমেন ৰিজাৰ্ভেশ্যন 3টা আছে, ST হিলছৰ কাৰণে নাই আৰু
ওমেন ৰিজাৰ্ভেশ্যন ST হিলছৰ কাৰণেও নাই টোটেল 200টা পদ হয় আৰু তাৰে 60টা কিন্তু ওমেন ৰিজাৰ্ভেশ্যন তাৰমানে 30% ওমেনক ৰিজাৰ্ভেশ্যন দিছে ঠিক আছে এতিয়া ল'ৰাসকলৰ কাৰণে কেৱল 140টা পদ আছে ঠিক আছে ইয়াতে যদি চাওঁ গোটেইখিনি কথা স্পষ্টকৈ ইয়াত লিখাই আছে আচলতে আৰু ইয়াৰ এটা কথা ভাল লাগিব ইয়াৰ যিটো salary structure খুব এটা আকৰ্ষণীয় salary structure ইয়াতে provide কৰে এটা নোটত লিখিছে the ex-serviceman must upload an ex-serviceman identity card issued by Zilla Soinik Welfare Office of the State of Assam and discharge book while applying for reserve post ইয়াতে scale of pay ইয়াতে আপোনালোকে 14000 পৰা 70000 টকা লাভ কৰিব আৰু গেট পেটো প্ৰায় 6200 টকা ইয়াতে আপোনালোকে লাভ কৰিব এটা কৈছে এই ক্যান্ডিডেট শুড নট লেস দেন 18 ইয়ার্স আপোনাৰ বয়সটো 18 বছৰ তলত হ'ব নালাগিব আৰু 40 বছৰতকৈ ওপৰত হ'ব নালাগিব হেতু কথা ইয়াতে উল্লেখ কৰিছে the upper age limit is relaxable for the candidate reserve categories as per existing provision আমাৰ আসাম গভৰ্ণমেণ্টৰ ৰুলছৰ অনুসৰি আপাৰ এজ লিমিটত আপোনালোকক ৰিলেক্সেশ্যন প্ৰভাইড কৰিব আৰু যেনে ধৰণে SC ST 5 বছৰ 3 বছৰ দিয়া হ'ব OBC MOBC আৰু 10 বছৰ দিয়া হ'ব PWD ক্যান্ডিডেট সকলক আৰু 2 বছৰ এক্স-সাৰ্ভিসমেন ক্যান্ডিডেট সকলক ৰিলেক্সেশ্যন দিয়া হ'ব the age of the candidate will be calculated on the basis of the SSLC pass certificate SSLC admit or certificate issued by a recognized central government state board council where age of date of birth is clearly reflected no other document shall be accepted in lieu thereof for the purpose next ahile for PWD candidate karone to be eligible for consideration under PWD category a candidate must possess benchmark disability of 40% or more যি সকল PWD candidate এটো পইণ্ট তেওঁলোকে ভাল ধৰণে চাই ল'ব আৰু ইয়াতে স্পষ্টকৈ কৈছে যেটো আপোনালোকে সুধিয়ে থাকে এডুকেশনাল কোৱালিফিকেশন কি লাগিব ইয়াত for direct recruitment to the cadre of the veterinary field assistant a candidate shall have passed the full time HSSLC তাৰমানে ক্লাস 2 হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব সায়েন্স ষ্ট্ৰীমৰ পৰা লগতে বায়োলজি থকা হ'ব লাগিব আপোনালোকৰ এজ এ সাবজেক্ট কাষ্ট সাৰ্টিফিকেট কৈছে caste certificate issued by the government of Assam for candidates seeking reservation as SC, ST, OBC, MOBC from the competent authority indicating clearly the candidate caste, the act order under which the caste is recognized as SC, ST, OBC, MOBC and the village town the candidate is orderly a resident of etu koise next eligibility criteria to kotha punor koise the candidate must be an Indian citizen teo hobo lagibo in article 5 to 8 the constitution of India must be permanent resident teo state of Assam or hobo lagibo as a proof of domicile the candidate must upload a copy of the valid permanent resident certificate teo dibo lagibo eta jodi sai apnake kotuye teoloke he specific jikhon ebosore training যিখন সার্টিফিকেট হেখনৰ কথা ইয়াত উল্লেখ কৰা নাই কিন্তু আপোনালোকে যেতিয়া সিলেকশন হ'ব তাৰ পাছতে কিন্তু সেই এবছৰীয়া যেটো ট্ৰেইনিং কো স্টাৰ্ট কৰিব লাগিব হেতু সেই কথা স্পষ্টকৈ লিখা আছে rules and syllabus for written examination ইয়াতে সিলেকশন পাবলৈ আপোনালোকে এটা written examত এপিয়াৰ হ'ব লাগিব for selection of qualified candidate for recruitment to the entry level of cadre of veterinary field assistant or its equivalent post and OMR based written test of 120 minutes duration shall be conducted for 100 marks against 100 questions of class 12 standard in the following subject namely biology pra question ahibo chemistry pra question ahibo physics pra question ahibo aru general awareness question ahibo biology pra 40 ta question chemistry pra 20 ta question physics pra 20 ta question aru general awareness pra 20 ta question total 100 ta question ahibo aru 120 নম্বৰৰ আপোনালোকৰ এটা পৰীক্ষা হ'ব SSLC science level or question ইয়াতে is SSLC তাৰমানে হায়াৰ সেকেন্ডাৰী সায়েন্স লেভেলৰ question হ'ব ইয়াতে আপোনালোকে দেখিবলৈ পাব টোটাল 100টা question এটা থাকিব গতিকে বায়োলজিৰ পৰা গুৰুত্ব প্ৰদান কৰিব বায়োলজিৰ পৰা 40টা question ইয়াতে থাকিব 20টা question থাকিব আপোনালোকৰ
কেমিষ্ট্ৰিৰ পৰা 20টা কুৱেশ্যন থাকিব আপোনালোকৰ ফিজিক্সৰ পৰা গতিকে আৰু জেনেৰেল নলেজৰ আপোনালোকৰ কুৱেশ্যন 20টা থাকিব ইয়াতে মেথমেটিক্সৰ কথা কোনো ইয়াতে উল্লেখ নাই গতিকে যিসকলে মেথছ অকমান টান পায় তেতিয়ালৈকে এই এক্সামটো ভাল ধৰণে দিব পাৰে আৰু এই এবছৰীয়া ট্ৰেইনিংটো আফটাৰ ৰিক্ৰুটমেণ্ট আপোনালোকে কৰিবানে আফটাৰ এপইণ্টমেণ্ট আপোনালোকে কৰিবানে আপোনালোকে খুব ধুনীয়া এটা চেলাৰী ইনকাম কৰিব পাৰে এটা মেণ্ডেটৰী 1 year ট্ৰেইনিং এটা স্পষ্টকৈ লিখিছে সেই এবছৰীয়া ট্ৰেইনিংটো যে নালাগে সেইটো কথা নহয় সেই এবছৰীয়া ট্ৰেইনিংটো লাগিব কিন্তু এই এক্সামটো দিবলৈ আপোনালোকক এবছৰীয়া ট্ৰেইনিংটো নালাগে the selected candidate shall have to undergo a 1 year training in elementary knowledge of animal husbandry and veterinary science at the School of Veterinary Science and Animal Husbandry Assam Gungar Silchar and its extended campuses under the Animal Husbandry and Veterinary Department and shall have to pass the said training mandatory before appointment তাৰমানে আপোনালোকে এই ৰিটেন এক্সামটো পাছ কৰাৰ পাছতে ডাইৰেক্ট এপইণ্টমেণ্ট আপোনালোকে লাভ নকৰে এপইণ্টমেণ্ট লাভ কৰাৰ আগতে এবছৰ এটলিষ্ট এবছৰ আপোনালোকে সেই ট্ৰেইনিং কোৰ্চটোত আপোনালোকে যাবই লাগিব সেই এবছৰ ট্ৰেইনিং কোৰ্চটোত আপোনালোকে ট্ৰেইনিং লৈ অহাৰ পাছত আপোনালোকে ইয়াতে জয়েন কৰিব পাৰিব আৰু আপোনালোকে এপইণ্টমেণ্টখন লাভ কৰিব the application shall be received from 10টা বজাৰ পৰা ৰিচিভ কৰা হ'ব 3 ছেপ্টেম্বৰৰ পৰা আৰু 12 বজালৈকে 23 ছেপ্টেম্বৰৰ 12 বজালৈকে আপোনালোকক ইয়াতে এইখিনি ৰিচিভ কৰা হ'ব এই এক্সামখিনি কিন্তু অতি সোনকালে কণ্ডাক্ট হ'বলৈ গৈ আছে যিহেতু ডাইৰেক্ট এপইণ্টমেণ্ট নহয় ইয়াতে আপোনালোকে ডিসেম্বৰৰ আগতে এই এক্সামসমূহ কণ্ডাক্ট হৈ যাব আৰু যদি বিচাৰে এই এক্সামৰ কাৰণে আমি খুব সুন্দৰভাৱে বায়োলজি কেমিষ্ট্ৰি আৰু ফিজিক্সৰ সিৰিজ লৈ আহিম লগতে জেনেৰেল এৱাৰনেছটো আমি পঢ়াই থাকো ইমান সুন্দৰকৈ আমি ইয়াতে এটা সিৰিজ আপোনালোকৰ কাৰণে লঞ্চ কৰিম যাতে আপোনালোকে এই এক্সামটো ক্ৰেক কৰিব পাৰে কাৰণ এই এক্সামটো বৰ্তমান প্ৰথম হ'বলৈ গৈ আছে আৰু কম্পিটিশন যথেষ্ট হ'ব আৰু প্ৰথমবাৰ এক্সাম দিয়াৰ সমান বা প্ৰথমবাৰ এক্সামত ক্লিয়াৰ কৰাৰ সমান কতোই নাই হয়নে পাছত ইয়াতকৈ আৰু বেছি কম্পিটিশন বাঢ়ি যাব সো ভাল ধৰণে আমাৰ হৈতে প্ৰিপাৰেচন কৰিব পাৰিব যদি আপোনালোকে বিচাৰে কমেন্টত জনাব যে আমাক কোৰ্স লাগিব একেবাৰে ফ্ৰী কোৰ্স আমি ইউটিউবতে আমি লঞ্চ কৰি দিম ঠিক আছে এতিয়া এপ্লিকেশন ফিজ দেয়াৰ উইল বি নো এপ্লিকেশন ফিজ ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিজ নালাগে কোনো ক্যান্ডিডেটে ইয়াতে এপ্লিকেশন ফিজ দিব নালাগে ক্যান্ডিডেট আৰ নট required to pay any application fees for submission of their online application কোনো একো পইচা দিব নালাগে for details advertisement please visit এই ওয়েবসাইটত ভিজিট কৰিবলৈ কৈছে ডিটেইল এডভাৰটাইজমেন্টৰ কাৰণে ঠিক আছে তো ইমানখিনি আছিল মই ভাবিছো আপোনালোকৰ কাৰণে ডেফিনেটলি হেল্পফুল হ'ব ভিডিওটো আৰু কোনোবাই যদি বহুতে বিচাৰি আছিল যে ভেটেৰিনাৰী ফিল্ড এসিস্টেন্টৰ চাকৰি কৰিবলৈ বিচাৰে কিন্তু এবছৰি হি ট্ৰেইনিং কোৰ্স নথকাৰ কাৰণে তেওঁলোকে আবেদন কৰিব নোৱাৰে কিন্তু এতিয়া তেওঁলোকৰ কাৰণে একো প্ৰবলেম নাই তেওঁলোকে ধুনীয়াকৈ ৰিটেন এক্সামটো পাছ কৰি পানি হি ট্ৰেইনিংটো এবছৰৰ কাৰণে যাব লাগিব আৰু গৈ পানি তেওঁলোকৰ এপইণ্টমেণ্ট কনফাৰ্ম হ'ব ঠিক আছে তো ইমানে আছিল ভিডিওটো মই ভাবিছো ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে বুলি যদি ভাবিছে ডেফিনেটলি চেনেল সাবস্ক্ৰাইব কৰি বেল ঘণ্টা টিপি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ' সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে থ্যাংক ইউ সো মাচ সি ইন নেক্সট ভিডিঅ'